সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহত আজিৰে পৰা 4 দিনীয়াকৈ গীতৰ কৰ্মশালা। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু সাংস্কৃতিক মহাসভা অসমৰ যুটীয়া উদ্যোগত ওদালগুৰি জিলা সমিতিৰ সহযোগত গীতৰ কৰ্মশালা অনুষ্ঠিত। সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰথম দিনৰ গীতৰ কৰ্মশালাত সমল ব্যক্তি হিচাপে আলেখ্য চক্ৰৱৰ্তী উপস্থিত থাকে। সাংস্কৃতিক মহাসভা অসম আৰু অসম সাংস্কৃতিক সঞ্চালকালয়ৰ যৌথ উদ্যোগত যি 4 দিনীয়া কৰ্মশালাৰ আয়োজন কৰিছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ আৰু লগতে অসমীয়া জাতিৰ হৃদস্পন্দন জুবিন গাৰ্গৰ গানৰ কৰ্মশালাত তাত এগৰাকী সমল ব্যক্তি হিচাপে উপস্থিত থাকিবলৈ পাই মই ধন্য মানিছোঁ। আৰু সাংস্কৃতিক মহাসভা অসম আৰু ওদালগুৰি জিলা সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়াক মোক ইয়ালৈ মাতি অনাৰ কাৰণে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়ালৈ আহি খুব ভাল লাগিছে। আজি কৰ্মশালাৰ প্ৰথমটো দিন আমি ইতিমধ্যে প্ৰশিক্ষণ আৰম্ভ কৰিছোঁ আৰু ল'ৰা ছোৱালী তথা অভিভাৱকসকলৰ আগ্ৰহ দেখি বৰ উৎসাহিত হৈছোঁ। অসমৰ উদ্যোগত সাংস্কৃতিক মহাসভা ওদালগুৰি জিলা সমিতিৰ সহযোগত আৰু সাংস্কৃতিক মহাসভা অসমৰ 16খন ওদালগুৰি জিলা আঞ্চলিক সমিতিৰ সহযোগত টংলা শ্বহীদ সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহত 4 দিনীয়াকৈ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ কৰ্মশালা আৰু হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ গীতৰ কৰ্মশালা অনুষ্ঠিত কৰাৰ আজি ৰাতিপুৱা 10 বজাত উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰা হৈছে। সমল ব্যক্তি ভূপেনদাৰ সমল ব্যক্তি মাননীয় শ্ৰী আলেখ্য চক্ৰৱৰ্তীদেৱ আহি উপস্থিত হৈছে। তেখেত গীতৰ কৰ্মশালাত নিয়োজিত হৈ আছে। সাংস্কৃতিক মহাসভা অসমে 28, 29, 30, 31 4 দিনীয়াৰ গীতৰ কৰ্মশালাত দুদিনীয়া কৰ্মশালা অনুষ্ঠিত হ'ব সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ ওপৰত আৰু দুদিন কৰ্মশালাত অনুষ্ঠিত হ'ব 30, 31 তাৰিখে হিয়াৰ আমঠু সকলোৰে আপোন জুবিন গাৰ্গদেৱৰ গীতৰ আধাৰত অৰুন্ধতী ভানুপ্ৰিয়া বাইদেৱে 30 তাৰিখে আহি তেওঁৰ কৰ্মশালা আৰম্ভ কৰিব। সমৰ্থন পাইছোঁ। এতিয়ালৈকে আমাৰ ল'ৰা ছোৱালী যথেষ্ট হৈছে, 100 ওচৰা-ওচৰি হৈছে আৰু ভৱিষ্যতলৈ আহিব বুলি গম পাই আছোঁ। এতিয়া আমাৰ কৰ্মশালা আমি ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ তেওঁলোকৰ গীতৰ ওপৰত আমি কৰ্মশালা পাতিছোঁ আৰু গুৱাহাটীৰ বিখ্যাত দুজন শিল্পীৰ দ্বাৰাই আমি তেওঁলোকক শিকোৱাৰ ব্যৱস্থাটো কৰিছোঁ। আমি ভাবিছোঁ আমাৰ টংলাৰ নিচিনা এখন পিছপৰা জেগাত ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ যি কৰ্মশালা হ'ল, এই কৰ্ম হৈ আছে, এই কৰ্মশালাই আমাৰ ল'ৰা ছোৱালীক নিশ্চয় যথেষ্ট উপকৃত কৰিব বুলি মই বোধ কৰিছোঁ। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।